এদল নৰমুণ্ড চিকাৰী। যুদ্ধ হলে আত্মৰক্ষাৰ প্ৰশ্ন আহিলে পলকতে ছেদ কৰে শত্ৰুৰ মুণ্ড। হাতত উদ্যত চোকা দা। NKTVৰ আছুতীয়া কথোপকথনত চিকাৰ অভিযানৰ শিহৰণকাৰী বৰ্ণন। এই যে মানুহকেইজন দেখিছে তেওঁলোক একোজন নৰমুণ্ড চিকাৰী। কন্যাক জনগোষ্ঠীৰ শেষৰ প্ৰজন্মৰ নৰমুণ্ড চিকাৰী এওঁলোক। প্ৰকৃততে নাগালেণ্ডৰ কোহিমাত অনুষ্ঠিত হৈ আছে দেশে বিদেশে জনপ্ৰিয় হৰ্ণবিল মহোৎসৱ। নগাসকলৰ লোককৃষ্টিৰ বিভিন্ন দিশ প্ৰতিফলিত হৈছে মহোৎসৱত। তাৰ মাজতে আমাৰ তিতাবৰৰ সাংবাদিক অমৰজিতে সাক্ষাৎ পালে এইকেইজন নৰমুণ্ড চিকাৰীৰ। এই মুহূৰ্তত মই উপস্থিত হৈ আছো কোহিমাৰ হৰ্ণবিল ফেষ্টিভেলত আৰু এই মুহূৰ্তত মই আছো কন্যাক মৰঙত আৰু মোৰ সৈতে আছে শেষৰ প্ৰজন্মৰ হেড হাণ্টাৰ। নৰমুণ্ড চিকাৰ অভিযানত যোৱা কন্যাক জনগোষ্ঠীৰ নাগালেণ্ডৰ মন জিলাৰ এইকেইজন নৰমুণ্ড চিকাৰীয়ে বৰ্ণালে বিভিন্ন কথা। নৰমুণ্ড চিকাৰ হৈছে কন্যাসকলৰ লোককৃষ্টিৰ অন্তৰ্ভুক্ত এটি তাৎপৰ্যপূৰ্ণ পৰম্পৰা, য'ত পূৰ্বতে এখন গাঁৱে আনখন গাঁৱৰ মানুহৰ সৈতে যুদ্ধ কৰি পৰাজিতসকলৰ মূৰ কাটি লৈ গৈছিল। এজন দুভাষীয়ে আমাৰ সাংবাদিকক সহায় কৰিলে তেওঁলোকৰ সৈতে কথা হোৱাত। বৰ্ণালে সেই শিহৰণকাৰী কথা। কোনোবা জায়গাতে তাহান হেড মাৰিউলি neighboring villages kan lokode war inga time jai dishi for fathers kan na so in case team pura jaise na to tate ekta kunuba moraisi gule to all the team etu kan sob to tatu ekta mari jala ekta thaise নৰমুণ্ড চিকাৰী কেইজনৰ গলত যে এই মালাডাল দেখিছে এইডাল তেওঁলোকক নায়ক অভিহিত কৰি পিন্ধোৱা একোডাল মালা। মূৰ কাটি আনিব পৰা যোদ্ধাসকলক পুৰস্কৃত কৰাৰ লগতে সন্মান প্ৰদান কৰে এনে মালাৰ জৰিয়তে। এই মালাত যিমানটা প্ৰতীকী মুণ্ড থাকে সিমানজন শত্ৰুৰ মুণ্ড তেওঁলোকে যুদ্ধৰ সময়ত জীৱনকালত নিজেই কাটিছে। নহয়নে এক আচম্বিত আৰু শিহৰণকাৰী কথা? naumai go to like mohan laga dialogue pra kuisu gulu to hero go asen তদুপৰি চাওক এইখন তেওঁলোকৰ যুদ্ধকালীন সময়ত ব্যৱহৃত ঢাল। মহৰ ছালেৰে তৈয়াৰী এই ঢালেৰে হেনো আনকি পাৰ হ'ব নোৱাৰে বন্দুকৰ গুলীও। NKTV দৰ্শকসকলক মই দেখুৱাবলৈ চেষ্টা কৰিম। এইটো হৈছে ঢাল, যিহেতু এইটোৰেদি গুলিও পাৰ নহয় বুলি ইতিমধ্যে তেখেতলোকে উল্লেখ কৰিছে আৰু মহৰ ছালৰ পৰা এইটো তেখেতলোকে সাজি উলিয়াইছে আৰু যুদ্ধত যাওঁতে নিজকে ৰক্ষা কৰিবলৈ এই সঁজুলিটো লৈ গৈছিল। নাগালেণ্ডৰ কোহিমাত অনুষ্ঠিত হোৱা হৰ্ণবিল মহোৎসৱৰ অন্যতম আকৰ্ষণ এই নৰমুণ্ড চিকাৰীকেইজন। দেখি বিদেশী পৰ্যটকে চাইছে, চিনিছে, বুজিছে এই লোককৃষ্টিৰ অমিয়া। দেখি আচম্বিত হৈছে এই সমৃদ্ধি। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিটো জনগোষ্ঠীতে আছে এনে অপৰাজেয় যোদ্ধা। কালৰ সোঁতত সেই যুদ্ধ, সেই পৰম্পৰাৰ বহুল ব্যৱহাৰ নহলেও কিছু লোকে অন্ততঃ প্ৰদৰ্শনৰ বাবে হলেও জীয়াই ৰাখিছে সেই জীৱন্ত ইতিহাসৰ চানেকি। পৰিধান কৰিছে পুৰণি সাজ পোছাক, গৰ্বেৰে জীয়াই ৰাখিছে পূৰ্বপুৰুষৰ গাথা। কোহিমাৰ পৰা তিতাবৰৰ অমৰজিৎ সিং ৰাজপুতৰ ৰিপৰ্ট NKTV+।